নমস্কাৰ ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম ইউডাইছ প্লাছত আপোনালোকে ষ্টুডেণ্ট কেনেকৈ ইম্পৰ্ট কৰিব। যিহেতু আপোনালোকৰ বিদ্যালয়ত যদি নতুনকৈ ষ্টুডেণ্ট আহিছে বা ক্লাছ 6ত বা ক্লাছ 9ত আপোনালোকৰ বিদ্যালয়ত নতুন ষ্টুডেণ্ট এড হৈছে, তেতিয়াহ'লে আপোনালোকে সেই ষ্টুডেণ্টক কেৱল ইম্পৰ্টহে কৰিব লাগিব। চ' আপোনালোকে ইম্পৰ্ট কেনেকৈ কৰিব আপোনালোকক জনাম। চাবিটোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াৰ বাবে আপোনালোকে মোবাইলতে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো অন কৰিব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত আপোনালোকে ইউডাইছ প্লাছ বুলি চাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ এইদৰে দেখিলে পাইছে পেজটো খোল খাব। ইয়াৰ পিছত আপোনালোকে লগ ইন ফৰ অল মডিউল বুলি এটা অপশ্যন পাব। ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমে ষ্টেট চিলেক্ট কৰিব লাগিব। আছাম চিলেক্ট কৰিব। চিলেক্ট কৰি গ'ত ক্লিক কৰিব। গ'ত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্ট মডিউল বুলি এটা অপশ্যন পাব। ইয়াতে পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিলে পাইছে আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি ল'ব। মই আপোনালোকক লগ ইন কৰি দেখুৱাই আছোঁ। লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইদৰে পেজটো খোল খাই যাব। চ' ইয়াৰ পিছত আপোনালোকে কাৰেণ্ট একাডেমিক ইয়েৰ 2026-2027 আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটা পপ আপ আহিব, এইটো আপোনালোকে ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছনৰ পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটা অপশ্যন পাব ইম্পৰ্ট মডিউল বুলি। চ' আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। চ' ইয়াৰ পিছত আপোনালোকে কেইবাটাও অপশ্যন পাব। দেখিলে পাইছে ইম্পৰ্ট উইদিন ষ্টেট, ইম্পৰ্ট আউটছাইড ষ্টেট। যিহেতু আপোনাৰ বিদ্যালয়লৈ উইদিন ষ্টেটৰ ভিতৰত ষ্টুডেণ্ট আহিছে, আপোনালোকে ইম্পৰ্ট উইদিন ষ্টেটত ক্লিক কৰিব লাগিব। গ'ত ক্লিক কৰিব। গ'ত ক্লিক কৰাৰ পিছত আপোনালোকৰ ষ্টুডেণ্টৰ পেন নাম্বাৰটো আপোনালোকে ইয়াতে চাৰ্চ কৰিব লাগিব। পেন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দি আপোনালোকে চাৰ্চ কৰিব লাগিব। আৰু মই আপোনালোকক চাৰ্চ কৰি দেখুৱাই আছোঁ। চ' আপোনালোকে পেন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দি আপোনালোকে গ'ত ক্লিক কৰি দিব। দেখিলে পাইছে গ'ত ক্লিক কৰাৰ পিছতে ষ্টুডেণ্টৰ হিষ্ট্ৰীটো এইদৰে আপোনালোকে দেখিলে পাব। ইয়াত আপোনালোকৰ বিদ্যালয়ত আপোনালোকে ইম্পৰ্ট কৰি ল'ব লাগিব। দেখিলে পাইছে আপোনালোকে ইম্পৰ্ট টু 2026-27 ইয়াত একাডেমিক ছেশ্যনটো দেখুৱাই আছে। চ' আপোনালোকে পুনৰ ক্লাছটো চাব লাগিব, ক্লাছটো ঠিকে আছে নাই। যদি ঠিকে আছে আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব। ইয়াৰ পিছতে ইম্পৰ্ট ছেকশ্যন আপোনালোকে কোনটো ছেকশ্যনত দিব বিচাৰিছে এই ছেকশ্যন আপোনালোকে চিলেক্ট কৰিব। আৰু আপোনালোকে এডমিশ্যন ডেটটো ইয়াতে চিলেক্ট কৰি দিব। যিহেতু এডমিশ্যন কেতিয়া লৈছিলে, যিহেতু এপ্ৰিল মাহতে যিহেতু এডমিশ্যন লোৱা, চ' মই এপ্ৰিল মাহটো চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে ডেটটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইম্পৰ্টত ক্লিক কৰি দিব। ইম্পৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়লৈ ষ্টুডেণ্টটো ইম্পৰ্ট হৈ আহি যাব। দেখিলে পাইছে ইম্পৰ্টত ক্লিক কৰি দিছোঁ। আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ইম্পৰ্ট দ্য ষ্টুডেণ্ট। আপোনালোকে ইম্পৰ্টত ক্লিক কৰি দিব। ইম্পৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়লৈ ষ্টুডেণ্টজন ইম্পৰ্ট হৈ আহি যাব। চ' চাবিলাকল এইদৰে অতি সহজে আপোনালোকে আপোনাৰ এজন ষ্টুডেণ্টক আপোনাৰ বিদ্যালয়লৈ ইম্পৰ্ট কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।